वेलकाम बैक टू माई चैनल बंधु बान्धवीসকল मैं आज ये भिडिओर जरिए आपलोक अहोम टेट यूपी लेवलर 150 प्राय 150 प्रश्न आज मैं आपलोकर सम्मुखत आलोचना কৰিবলৈ লৈছোঁ। जेहेतु अहोम सरकाৰৰ फाলৰ পৰা क्वेश्चन बुकलेट आपलोड কৰা নাই, যি কি নহওক আপোনালোকৰ অনুৰোধ মৰ্মে এই প্ৰশ্নবিলাক লৈ আহিছোঁ, আলোচনা কৰিম। লগতে এইখিনিও কম যে এই প্ৰশ্নবিলাক কিন্তু কোনো সিৰিয়ালি মেইনটেইন নহয়। পৰীক্ষা যেহেতু আপোনালোকে দিছে নিশ্চয়কৈ গম পাব, আৰু কোনো প্ৰশ্ন হয়তো হুবহু পৰীক্ষাৰ প্ৰশ্নৰ লগত নিমিলিব পাৰে বা উত্তৰখিনি অপশ্যন যিবিলাক আছে এইবিলাক পৰীক্ষাৰ হয়তো খেলিমেলি হ'ব পাৰে, গতিকে আপোনালোকে কিন্তু মিলাই ল'ব। আৰু এই 150টা মানে যেটো প্ৰশ্ন, এই প্ৰশ্নবিলাকৰ মই এটা PDF কোৱেশ্চন বুকলেটো মই বনাইছোঁ, এইটো মোৰ ডিসক্ৰিপশন বক্সত আপলোড কৰি দিয়া আছে, আপোনালোকে কিন্তু তাৰ পৰা ডাউনলোড কৰি ল'ব। মনত ৰাখিব 150টা প্ৰশ্ন আপোনালোকৰ কাৰণে যুগুত কৰি উলিওৱাটো বহুত কষ্ট কৰিহে কৰিছোঁ, গতিকে অপশ্যন নিমিলিলে আপোনালোকে কাইণ্ডলি পজিটিভ কমেণ্ট কৰাৰ চেষ্টা কৰিব যে এইটো নহয় এইটো হ'ব লাগিছিল, প্লিজ নেগেটিভ কমেণ্ট নকৰিব। ওকে, সো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে CDP এজন ভাল শিক্ষকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গুণটো হৈছে ইয়াৰ এনসাৰটো এন এপ্ৰোচেবল এণ্ড ফ্ৰেণ্ডলি নেচাৰ, বন্ধুত্বপূৰ্ণ ভাৱ, তাৰ ভিতৰত এইটো সঠিক। মটৰ দক্ষতাৰ সমন্বয়ত মানে ডিসপ্ৰেক্সিয়াৰ অসুবিধা মানে ডিসপ্ৰেক্সিয়াৰ টাইপৰ এটা প্ৰশ্ন আহিছিল। এই প্ৰশ্নটো একচুৱেলি হ'ব চলন অক্ষমতা বা সঞ্চালনজনিত সমস্যা। জন লকৰ মতে শিশু এটাৰ মনত কোনো ড্যাশ নাথাকে, মানে কি নাথাকে, শিশু এটাৰ মনত নাথাকে হ'ল ইনেট আইডিয়া নাথাকে। প্ৰগতিশীল শিক্ষাৰ এটা বিশেষত্বসমূহ হৈছে দ্য কনসাসনেছ অফ এচিভমেণ্ট। এইটো বেছিভাগ চেনেলতে আপলোড কৰা আছিল আৰু মই বিভিন্ন ডাটা কালেক্ট কৰি মই এইটোৱে পাইছোঁ। উত্তৰ হয়তো আপোনালোকৰ লগত নিমিলিব পাৰে, কাইণ্ডলি অলপ কমেণ্ট কৰিব। শ্ৰেণীকোঠাত TLM শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে কিহৰ কাৰণে? এইটো হ'ল এইটোৰ উত্তৰ বিভিন্নজনে বিভিন্ন ধৰণে দিছে। মোৰ হিচাপত শ্ৰেণীকোঠাৰ আদান প্ৰদান অধিক কাৰ্যকৰী কৰিবলৈ, মানে শ্ৰেণীকোঠাৰ শিক্ষণ কাৰ্যটো ফলপ্ৰসূ কৰিবলৈ আমি TLMটো ব্যৱহাৰ কৰোঁ। উত্তৰত কেনেকুৱা অপশ্যন আছিল, অপশ্যন যিহেতু নাই ক'ব নোৱাৰিম। কোনটো প্ৰগতিশীল শিক্ষাৰ বিশেষত্ব নহয়? এইটো আছিল শিক্ষণ প্ৰক্ৰিয়াত পাঠ্যপুথিৰ ওপৰত গুৰুত্ব দিয়া। এইটো প্ৰগতিশীল শিক্ষাৰ এটা কেৰেক্টাৰ নহয়। যেতিয়া শিশু এটাৰ IQ 70ৰ পৰা 90, এই অপশ্যনটোত বেলেগ কিবা আছিল নেকি মই কনফাৰ্ম নহওঁ। 70ৰ পৰা 90ৰ ভিতৰত যদি হয় তেনেহ'লে শিশুটোক সাধাৰণতে কোনটো শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হয়? আচলতে ইয়াৰ উত্তৰটো হ'ব বৰ্ডাৰ লাইন, ঠিক আছে, গতিকে বৰ্ডাৰ লাইনটোই ইয়াত সঠিক হ'ব। শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, শিক্ষা নিজেই জীৱন, এই কথাষাৰ কোনে কৈছিল? জন ডিউ। আৰু সাইকোড্ৰামা কি? সাইকোড্ৰামা এনেকুৱা প্ৰশ্ন আছে, এইটো হ'ল এটা সাইকোথেৰাপি। মাছলৰ অনুপ্ৰেৰণাৰ তথ্যৰ সৰ্বোচ্চ স্তৰ কি আছিল? সেল্ফ একচুৱেলাইজেশ্যন নিডছ, স্ব-প্ৰকৃতকৰণৰ প্ৰয়োজনীয়তা, এইটো আছিল ইয়াৰ সঠিক উত্তৰ। তলত দিয়া তালিকাখনৰ পৰা তৈয়াৰ কৰা বহিৰ্মুখী ব্যক্তিত্বৰ বিশেষত্ববোৰ চিনাক্ত কৰা। তাত বিটো নহ'ব, যি অপশ্যন আছিল A, D আৰু E হ'ব। সামাজিকভাৱে অতি সক্ৰিয় আৰু সংবেদনশীল, নমনীয় দৃষ্টিভংগী আৰু বন্ধুত্বপূৰ্ণ প্ৰকৃতিৰ আৱেগিক সমস্যাৰ পৰা মুক্ত, বাছ এনেকুৱা টাইপৰ আছিল। 12 নম্বৰটো হ'ল নিম্নলিখিত কোনটো সক্ৰিয় শিক্ষাৰ উপাদান নহয়? এইটো হ'ল থিংকিং। সামগ্ৰিক অৰ্থত ব্যতিক্ৰমী শিশু মানে কি বুজায়? মানে তাত ভালেকেইটা অপশ্যন দিয়া আছিল। এইটো হ'ল প্ৰতিভাৱান, বুদ্ধিমান, অনুগ্ৰহৰ মানসিকভাৱে বাধাগ্ৰস্ত কথাটো যিটো অপশ্যনত আছিল এইটো শুদ্ধ হ'ব। শিক্ষাৰ শূন্য স্থানকৰণ মানে কি? শূন্য স্থান কৰা মানে একচুৱেলি কথাষাৰ হ'ল যে আগৰ অভিজ্ঞতা যদি পিছত কোনো কামত নালাগে, সেইটো হ'ল শূন্য স্থানান্তৰকৰণ। পূৰ্ব অভিজ্ঞতাৰ বৰ্তমান অভিজ্ঞতাৰ লগত সংযোগ নাইকিয়া হোৱা বা সহায়ক নোহোৱা। কাৰণ যেহেতু মই কালেক্ট কৰিছোঁ প্ৰশ্নবিলাক, হয়তো উত্তৰবিলাক আপোনালোকে মিলাই ল'ব। কিন্তু অবিৰত বহুমুখী শিক্ষাৰ মূল্যায়ন কৰা হয় কাৰ দ্বাৰা? এইটো বিদ্যালয়ৰ সকলো শিক্ষকৰ দ্বাৰা। ডাইৰেক্ট মেথডে কি বুজায়? ডাইৰেক্ট মেথডে এইটো বুজায় যে শব্দ আৰু ইয়াৰ অৰ্থবোৰ ডাইৰেক্ট মেথডে বুজায়। প্ৰতিফলনৰ বহিৰ্ভূত শিক্ষণ হ'ল
এটা ঠাইত পাইছোঁ অনুকৰণ আৰু আন এটা ঠাইত পাইছোঁ ৰোড মেমৰাইজেশ্যন মানে প্ৰতিফলনৰ বহিৰ্ভূত শিক্ষণ হ'ল ইয়াত কোনটো শুদ্ধ হ'ব আপোনালোকে প্লিজ জনাব সামাজিক শিক্ষণ তত্ত্ব কোনে আগবঢ়াইছিল এইটো আলফ্ৰেড বান্দুৰা মানসিক পৰিচ্ছন্নতা মানসিক স্বাস্থ্য ৰক্ষণাবেক্ষণ আৰু মানসিক বিকাৰ প্ৰতিৰোধৰ সৈতে সম্পৰ্কিত উক্তিটো কাৰ আছিল এইটো হ'ল হেডফিল্ড তলৰ কোনটো উক্তি শুদ্ধ নহয় তেনেকুৱা উক্তি আছিল কিছুমান তাৰ এইটো উক্তি শুদ্ধ নহয় যে বিকাশ এক পৰিমাণগত প্ৰক্ৰিয়া বিকাশক কেতিয়াও আমি পৰিমাণ হিচাপে ধৰিব নোৱাৰি ঠিক আছে গতিকে এইটো ভুল আছিল পিয়াজেৰ মতে বিকাশৰ কোনটো স্তৰত শিশুৱে মূৰ্ত বস্তুৰ প্ৰতি ধাৰণা গঠন কৰিব পাৰে এইটো হ'ল 7 পৰা 11 বছৰ বয়সত বুদ্ধিৰ তত্ত্বসমূহ আৰু তত্ত্বসমূহৰ আগবঢ়োৱা ব্যক্তিৰ নাম দিয়া আছিল মিলাব লাগিছিল অপশ্যন ডি উপাদান তত্ত্ব আগবঢ়াইছিল স্পিয়াৰমেন বহু উপাদান তত্ত্ব এইটো থৰ্নডাইক সমূহীয়া উপাদান তত্ত্ব আছিল থাৰ্ষ্টন আৰু মানে প্ৰতিদৰ্শ সংগ্ৰহকৰণ এইটো আছিল থমসন গতিকে অপশ্যনটো ডি হ'ব যেনেকুৱা তাত অপশ্যন আছিল ডি এৰ লগত 2 বিৰ লগত 1 চিৰ লগত 4 আৰু ডিৰ লগত 3 প্ৰচেষ্টা আৰু ভুল পদ্ধতি কাৰ এইটো প্ৰতিটো পৰীক্ষাতেই প্ৰায় অহা দেখা গৈছে এইটো হ'ল থৰ্নডাইক সু অভ্যাস গঠনত কিহে সহায় কৰে এইটো হ'ল অনুবন্ধন নেক্সট আছে জিন পিয়াজেটৰ শিক্ষণৰ কোনটো পৰ্যায়ত শিশুৱে আত্ম আৰু বস্তুবোৰ পৃথক কৰিবলৈ শিকে বা পৃথক কৰে এইটো হ'ল প্ৰি অপাৰেশ্যনেল ষ্টেজ যদি এজন শিক্ষাৰ্থীয়ে শিক্ষকৰ সতৰ্ক বাণী সত্ত্বেও শ্ৰেণীকোঠাত শব্দ কৰে তেন্তে এজন শিক্ষকে কি কৰিব লাগে বা কৰিব লাগিব কি এক হ'ল তাক এজন পৰামৰ্শদাতাৰ ওচৰলৈ পঠিয়াব লাগে তলৰ কোনটো এক প্ৰকাৰৰ অসামঞ্জস্য নহয় এটা হ'ল ফৰগেটফুলনেছ পাহৰি যোৱা তলৰ কোনটো সক্ৰিয় শিক্ষণৰ উপাদান নহয় এটা হ'ল এডাল্ট ছাপোৰ্ট গতিকে বাকি তিনিটা প্ৰশ্ন মই বহুত চেষ্টা কৰি কালেক্ট কৰিব পৰা নাই আপোনালোকে যদি মনত আছে ভাল কথা মোক জনাব নেক্সট আছে আমাৰ সোশিয়াল সায়েন্স ইয়াৰ প্ৰশ্নবোৰ হয়তো সিৰিয়াল মেইনটেইন কৰি হোৱা নাই কিন্তু মই চেষ্টা কৰিছো যিমানবোৰ পাৰো ভাৰতৰ অৰ্থনীতি কি মিশ্ৰ অৰ্থনীতি উত্তৰটো হ'ব মিশ্ৰ অৰ্থনীতি বিৰোধী দল সবল ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা আৰু ইংলেণ্ড এইটো নেটৰ পৰাও সাৰ্চ কৰি পোৱা যায় কোনটো সংস্থাই দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণ জৰীপ কৰে মানে দৰিদ্ৰ সীমাৰেখাৰ নিৰ্ধাৰণত কোনটো সংস্থাই হেৰি কৰে জৰীপ কৰে এইটো হ'ল NSSO মানে ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয় ভাৰতৰ কৃষি কেন্দ্ৰই জিডিপিৰ কিমান শতাংশ বহন কৰে বহুত ঠাইত কোনোবাই কৈছে 15% কোনোবাই কৈছে 18% কিন্তু এখন কিতাপত মই পাইছো 18% গতিকে এইটো শেয়াৰ কৰিছো ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান এইটো হ'ল 65 ইয়াৰ্স অৰ্থনীতিত সম্পদৰ অৰ্থ কি এই সম্পদৰ অৰ্থটো উত্তৰৰ বহুতে বেলেগ দিছে কি অপচন আছিল মই নাজানো আপোনালোকে মই ইয়াত জাস্ট লিখিছো মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী এইটো হয় এটা আৰু যদি এনেকুৱাও থাকে যে মানুহৰ জীৱনৰ প্ৰয়োজনৰ চাহিদা পূৰণ কৰিব পৰা সামগ্ৰীবোৰ হ'লেই এইবোৰে হ'ল সম্পদ ঠিক আছে গতিকে আপোনালোকে কাইন্ডলি এইটো প্ৰশ্ন উত্তৰ কি আছিল নিজে জানে ক'ব পাৰিব ভাৰতৰ কত প্ৰাকৃতিক গেছ সৰ্বাধিক পোৱা যায় এইটো হ'ল অসম মানে বৰ্তমান লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান মনত ৰাখিব লোকসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হ'ল একচুয়ালি 550 কিন্তু বৰ্তমানত কিমান আছে বুলি কৈছিল প্ৰশ্নটোত গতিকে 545 হ'ব কোনোবাই 543 বুলি উল্লেখ কৰিছে এই 545 এর ভিতৰত এটা পদ এতিয়া খালি আছে মানে 544 জন আছে ঠিক আছে অসমৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটো কেই খলপীয়া এটা বহুত ইজি তিনি খলপীয়া অসমৰ পঞ্চায়ত আইন কেতিয়া প্ৰণয়ন কৰা হয় 1994 মাগধৰ প্ৰথম শাসক বংশৰ কোনটো মানে এটা হ'ল হাৰিয়াংকা বিক্ষুব ৰেখাই কোনখন মহাদেশক সমানে দুভাগ কৰিছে এটা হ'ল আফ্ৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় আমেৰিকা তলৰ কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান যাত যিবিলাক অপচন আছিল এটো ৰায়মনা হ'ব বাকি ন্যাশনাল পাৰ্ক নহয় অভয়াৰণ্য আছিল উমানন্দ মন্দিৰ কোনে সজাইছিল এটো হ'ব গদাধৰ সিংহ অসমত হোৱা 1950 চনৰ ভূমিকম্প অভিকেন্দ্ৰ কত আছিল এটো
অৰুণাচল প্ৰদেশ বুলি অপশ্যন আছিল নে তেজু আছিল কোনটো আছিল কিন্তু অৰুণাচল প্ৰদেশ হ'ব তাত তেজু বুলি ঠাইখনৰ ৰত্নপালৰ ৰাজধানী ক'ত আছিল এইটো দুটা উত্তৰ পোৱা যায় বহুতে হৰুপেশ্বৰ দিছে কিন্তু নেট সাৰ্চ কৰিলে আটাইতকৈ পুৰণি যেটো ৰাজধানীটো পোৱা যায় দুৰ্জয় গতিকে কোনটো শুদ্ধ হ'ব আপোনালোকে কাইন্ডলি জনাব ঋগবেদৰ স্ৰোতৰ সংখ্যা কিমান এটা হল 1028টা ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল এনি বেসান্ত ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটো কোনটো ইয়াৰ বহুতে উল্লেখ কৰিছে আকালি দল কিন্তু ক্লাস 9ৰ পেজ নম্বৰ 11 আপোনালোকে চালে গম পাব তাত লিখা আছে ডিএমকে গতিকে অপশন ডিএমকে টই যেটো এনসিইআৰটিৰ বুকত উল্লেখ কৰা আছে এই হিচাপত ডিএমকে হ'ব প্ৰাচীন অসমৰ প্ৰথমজন ৰজা কোন আছিল মহিৰাংগ দানৱ হৰপ্পা সভ্যতাৰ সময়ত কোনবিধ ধাতুৰ ব্যৱহাৰ হোৱা নাছিল এটা হল লো আইৰন ভাৰতীয় কেন্দ্ৰীয় বেংক কোনটো ৰিজাৰ্ভ বেংক মানে আৰবিআই ভাৰতৰ কোনখন ৰাজ্যত নিবনুৱাৰ হাৰ বেছি কোনোবাই লিখিছে বিহাৰ কোনোবাই আছে হাৰিয়ানা আৰু ৰাজস্থান এতিয়া আপোনালোকে কক ইয়াৰ উত্তৰ কোনটো হ'ব কিন্তু মই জানো বিহাৰ তলৰ কোনজন ভাৰতীয় সংবিধানৰ খসৰা কমিটিৰ সভাপতি নাছিল এটা হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এইজনে নাছিল প্ৰাচীন অসমৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল হাতী কিন্তু কিছুমানে সিংহ বুলি উল্লেখ কৰিছে আপোনালোকৰ মতামত জনাব কোনখন দেশত এককেন্দ্ৰিক চৰকাৰ আছে এতিয়াও গ্ৰেট ব্ৰিটেইন ঠিক আছে কোচসকলৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল এইটো নেটত সাৰ্চ কৰিলে গোলাকাৰ পোৱা যায় কিন্তু দুই এটা ঠাইত আকৌ সৰভুজাকাৰ বুলিও উল্লেখ আছে গতিকে গোলাকাৰটোই বেছি বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল পুষ্য বৰ্মন 2001 চনৰ পৰা 2011 চনলৈ কোনখন ৰাজ্যৰ জনসংখ্যা বৃদ্ধি ঋণাত্মক আছিল মানে বৃদ্ধি হোৱাই নাছিল নেকি নাগালেণ্ড জনমুৰি আয়ৰ অধক্ৰমত সজোৱা এনেকুৱা এটা প্ৰশ্ন আহিছিল প্ৰথম হ'ব সিকিম দেন কেৰালা দেন আসাম দেন মণিপুৰ তাৰপিছত সময় অনুসাৰে কালানুক্ৰমে সজাবলৈ দিছিল এইটো হ'ব 1915 গান্ধী ৰিটাৰ্ণ তাৰপিছত মন্টেগু এটা কেম্পছফৰ্ড 1921 জালিয়ানৱালা বাগ ইনসিডেন্ট 1919 নন কোঅপাৰেশন 1920 ঠিক আছে গতিকে এইটো এনেকুৱা এটা অপচন হ'ব লাগে এইটো মই জনা নাছিল বেলেগ এটা চেনেলৰ জৰিয়তে এইটো মই আপোনাক জনালো ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল সুকুমাৰ সেন সংবিধানৰ 42তম সংশোধনীত কোনটো শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল এটো সমাজবাদী সোশ্যালাইজেশন সূৰ্যৰ নিকটতম গ্ৰহ কোনটো এইবিলাক বহুত ইজি কোশ্চেন বহুত আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন কত হৈছিল ডিব্ৰুগড় পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ পানী খোৱাৰ বাবে উপযোগী যিমান পানী আছে তাৰ আমি জানো ফ্ৰেছ ওয়াটাৰ হল 3% তাৰো এই 3% এর ভিতৰতে মানে এটা সংখ্যা বৰফত আছে বৰফৰ পানীটো মানে খোৱাৰ কাৰণে উপযোগী গতিকে 3% আমি একদম ফ্ৰেছ ওয়াটাৰ হিচাপে আমি পাওঁ আৰ্যসকলৰ ভাৰতৰ প্ৰৱেশ কৰোঁতে মূল বৃত্তিটো কি আছিল সিহঁতে পশুপালন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন বায়ুমণ্ডলৰ কিমান শতাংশ কাৰ্বন ডাই অক্সাইড আছে কোনোবাই 0.4% লিখিছে কিন্তু এটা ভুল হ'ব 0.03% 2011 লোকপ্ৰিয় মতে অসমৰ সৰ্বাধিক আৰু সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলা দুখন কি আছিল এইটো হল সৰ্বাধিক হল কামৰূপ মেট্ৰ আৰু সৰ্বনিম্ন হল ধুবুৰী 2011 লোকপ্ৰিয় মতে সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য কোনখন আছিল এইটো হল পশ্চিম বংগ যেহেতু ৰাজ্যৰ কথা কৈছে পশ্চিম বংগ হ'ব প্ৰথম চৰকাৰ বিভাজন কোনে কৰিছিল এটা হল প্লেটো বেছিভাগ প্ৰশ্ন আছিল ক্লাস 9 10 ৰ আপোনাৰ 9 ৰ যেটো মানে সোশ্যাল সায়েন্সৰ বুক আছে তাৰ পৰাই বেছিভাগ প্ৰশ্ন আহিছে গতিকে আসল কথা ইউপি লেভেলত পাস কৰিবলৈ গলে 9 ৰ 8 10 ৰ কিতাপবিলাক ভালকৈ পঢ়িলে আমি ধুনীয়াকৈ পাস কৰিব পাৰিম এইটো আছিল সাকাৰিয়া মানে সৰকাৰিয়া আয়োগ কিহৰ সৈতে সম্পৰ্কিত আছিল এইটো হল কেন্দ্ৰ আৰু ৰাজ্য মানে সেন্ট্ৰাল এণ্ড ষ্টেট পঞ্চায়তৰ ৰাজৰ মুখ্য বিত্তীয় উৎস কি এটো সৰকাৰে যি অনুদান দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰি চলে গতিকে সৰকাৰী অনুদান তলৰ কোনটো শুদ্ধ নহয় এনেকুৱা প্ৰশ্ন আছিল তাত যেটো আছিল ফকলেণ্ড দ্বীপ
প্ৰশান্ত মহাসাগৰত অৱস্থিত এইটো বেলেগ ঠাইত আছে গতিকে এইটো ভুল আছিল ব্ৰিটিছ চৰকাৰে কেতিয়া অসমত ষ্টাম্প ডিউটি লগাইছিল 1899 জিডিপি কি বুলি প্ৰশ্ন এটা আহিছিল মই ক'ব নোৱাৰো আহিছিল যদি আপোনালোকে জানে মই এইটোৰ উত্তৰ মানে মোৰ কনফিউজন আছে যদিও দেশৰ মুঠ ঘৰুৱা উৎপাদন এইটোকে জিডিপি বুলি কোৱা হয় এনেকুৱা অপচন আছিল না আছিল আপোনালোকে জানিব কোনটো তলৰ অশুদ্ধ শনি গ্ৰহৰ উপগ্ৰহ সংখ্যা বহুত বেছি কিন্তু তাত লিখা আছিল 3 গতিকে এইটো অশুদ্ধ বতাহ আৰু সাগৰীয় ফটোৰ বিক্ষেপণ কিহৰ বাবে হয় কোনোবাই লিখিছে পৃথিৱীৰ গতি কোনোবাই লিখিছে চন্দ্ৰৰ গতি কোনটো হ'ব আপোনালোকে কাইন্ডলি জনাব তাৰপিছত আহিছে নীতি আয়োগৰ ক্ষেত্ৰত তলৰ কোনটো NEDFI ৰ ক্ষেত্ৰত তলৰ কোনটো বাক্য অশুদ্ধ বুলি আছে NEDFI মানে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স ইনষ্টিটিউট এইটোৱে আছিল ভুল একচুৱেলি নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন থকাখিনিহে শুদ্ধ হ'ব লাগে গতিকে এইটো হ'ল অপশ্যন ভুল তলৰ কোনটো বাক্য NECৰ ক্ষেত্ৰত অশুদ্ধ এনেকুৱা প্ৰশ্ন আছিল তাত লিখা আছিল NEC স্থাপন হৈছিল 1973 গতিকে এইটো ভুল আছিল NEC 1973 স্থাপন হোৱা নাছিল তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ এইটো হ'ব ধনশিৰি হিন্দু সভ্যতাৰ ভগ্নাৱশেষত কি পোৱা যায় এনেকুৱা প্ৰশ্ন আহিছিল গতিকে এইটো হ'ব টাউন প্ল্যানিং এণ্ড সিভিক প্ল্যানিং এনেকুৱা এটা প্ৰশ্নৰ যদি উত্তৰ থাকিছিল গতিকে এইটোৱে হ'ব চহৰ নগৰবিলাকৰ কেনেকৈ সুসজ্জিতভাৱে সজোৱা আছিল এইটো এটা সিহঁতৰ ধুনীয়া এটা এইটো মানে এতিয়া অৱশেষবিলাকত চালে আমি এইটো গম পাওঁ ভাৰতৰ জিডিপিৰ কিমান শতাংশ কৃষিৰ পৰা আহে এই প্ৰশ্নটো ডাবল হৈ গ'ল 18% MNREGA যিটো মনৰেগাৰ ক্ষেত্ৰত তলৰ কোনটো সঠিক অপশ্যন হ'ব তাত 100% 100 ডেজৰ জব গ্যাৰান্টি আৰু আনএমপ্লয়মেণ্ট যেটো ভাত্তা গিভেন এই দুটো অপশ্যন তাত আছিল সঠিক আৰু বাকিবিলাক আছিল ভুল ভাৰতৰ কত আটাইতকৈ বেছি বনাঞ্চল আছে মধ্যপ্ৰদেশ এই প্ৰশ্নটো লোৱাৰ প্ৰাইমেৰীটো মই দেখিছো এতিয়া আপাৰ প্ৰাইমেৰীত আহিছে না নাই মই কিন্তু ক'ব নোৱাৰিম গতিকে এইটো প্ৰশ্ন ইয়াত মই সন্নিবিষ্ট কৰি দিছো আৰু বাকি এটা প্ৰশ্ন থাকিল আৰু কিমানবোৰ প্ৰশ্ন ভুল হৈছে কিমানবোৰ শুদ্ধ হৈছে মই নাজানো গতিকে আপোনালোকে কাইন্ডলি অলপ চাই ল'ব আৰু যদি কোনো প্ৰশ্ন বাদ পৰিছে কমেন্টত জনাব পাৰে নেক্সট আছে ইংলিশ ড্যাশ উই লিভ দ্য আৱাৰ্স দেন ইট বিগেন টু ৰেইন গতিকে দেন শব্দটো ইউজ হলে এইবিলাক বাক্য ইন জেনাৰেলি দেন শব্দটোৰ পিছত যেটো সেন্টেন্স থাকে এইটো পাস্ট পারফেক্ট থাকে পাস্ট ইনডেফিনিট থাকে আৰু ইয়াৰ আগৰ শব্দটো কিন্তু পাস্ট পারফেক্ট হোৱা দেখা যায় কিন্তু বেছিভাগ সেন্টেন্সটো নো সুনাৰ হ্যাড দি স্টার্ট হয় কিন্তু ইয়াত যেটো নো সুনাৰ হ্যাড দিয়া নাই কিন্তু নো সুনাৰ ডিড দিছে এইটো এটা অপচন গতিকে সি হ'ব ইয়াৰ শুদ্ধ অপচন নো সুনাৰ ডিড The girls always hang about her mother. Hang about এটা ফ্ৰেচাল ভাৰ্ব ইয়াৰ উত্তৰ বিচাৰিছে ইয়াত hang about মানে এনেকুৱা নহয় যে মানে মাকৰ ওচৰে পাজৰে মানে hang about ঘূৰি ফুৰা তেনেকুৱা বা বাৰে বাৰে চোৱা এনেকুৱা গতিকে এইটো ভিজিট হ'ব অপচন ডি শুদ্ধ ড্যাশ strong he may be he cannot do this whatever strong he may be he cannot do this whatever বহুতে দিছে মোৰ হিচাপত দুটা অপচন হয় whatever কিন্তু এপ্ৰোপ্ৰিয়েট হ'ব however তুমি যিমানেই তুমি যেনেকৈ ষ্ট্ৰং নোহোৱা কিয় তুমি কিন্তু এটো কৰিব নোৱাৰা ঠিক আছে গতিকে whatever আৰু however দুটাৰ মাজত কোনটো সঠিক হ'ব কাইন্ডলি জনাব authority said that 150 workers dash in Afghanistan by the যেহেতু এবাৰ আপোনালোকে ওয়ার্কার্স অথৰিটি কৈছিল এইটো আফগানিস্তান গতিকে ওয়ার্কারটো কিডন্যাপ কৰা নাই সো এটা পেসিভ ভয়েসত হ'ব ঠিক আছে 150 ওয়ার্কার্স এটাতকৈ বেছি গতিকে হ্যাজ বিন তো নাই ইয়াত হ্যাড বিনও নহব ইয়াত হ'ব হ্যাভ বিন ঠিক আছে গতিকে হ্যাভ বিন কিডন্যাপড অপশন এ হ'ব ইয়াত সঠিক অপশন হি হ্যাজ ড্যাশ মেনি হার্ডশিপ গো থ্ৰু গান থ্ৰু বি থ্ৰু গোয়িং থ্ৰু হ্যাজ যেহেতু আছে আৰু চাবই নালাগে প্ৰেজেন্ট পারফেক্ট হ'ব গতিকে প্ৰেজেন্ট পারফেক্ট গান থ্ৰুয়ে হ'ব ইয়াত অপশন বি শুদ্ধ হৈ আছে ৰিং দা বেল ইয়াত এটো ইন্ট্ৰেনজিটিভলি আমি কেনেকৈ প্ৰকাশ কৰিব পাৰো যেহেতু ৰিং দা বেল এটো ইম্পাৰেটিভ সেন্টেন্স কৈছে দা বেল ইয়াত হৈ আছে অবজেক্ট গতিকে অবজেক্ট থাকিলে এটো ট্ৰেনজিটিভ ফৰ্মত আছে
এইটো ইন্ট্ৰেঞ্জিটিভ কৰিলে ইয়াত আটাইতকৈ এপ্ৰপ্ৰিয়েট অপশ্যন হ'ল দ্য বেল ৰেং লৰ্ডলি। এতিয়া ছাবজেক্ট হৈ গ'ল, এইটো প্ৰেছ কৰি লওক, গতিকে অপশ্যন এ ইয়াত শুদ্ধ হৈ আছে। দ্য অফিচাৰ টুডে ইনাগুৰেটেড এন এক্সিবিশ্যন হুৱেৰ ৱৰ্কছ অফ লোকেল আৰ্টিষ্ট ডেছ অন ডিছপ্লে। যিহেতু আজিৰ কথা কৈছে আৰু তাত যিহেতু আৰ্টিষ্টবিলাকৰ কামবিলাক ডিছপ্লে কৰা হ'ব, আলোচনা কৰা তুলি ধৰা হ'ব, গতিকে ইয়াত উইল বি পেচিভ ভইচত হ'ব কামটো, গতিকে উইল বি অন ডিছপ্লে। পেচিভ ভইচ নহয়, চৰি, এইটো হ'ব ফিউচাৰ টেন্সত। উইল বি অন ডিছপ্লে, শ্বেল বি ইয়াত নহ'ব, উইল বি হ'ব। 98 আছে ডিফাৰেঞ্চ বিটুইন এছেছমেণ্ট এণ্ড ইভেলুৱেশ্যন ইজ। ইয়াৰ কি? দেয়াৰ ইজ ন' ডিফাৰেঞ্চ। কালেক্টিভ ইনফৰমেশ্যন, ইণ্টাৰপ্ৰেটিং ইনফৰমেশ্যন অন দ্য বেচিছ অফ ইফেক্টিভনেছ অফ দ্য প্ৰগ্ৰাম। গতিকে অপশ্যন চি ইয়াত শুদ্ধ হৈ আছে, ঠিক আছে, এইটো হ'ব সঠিক। 99 ষ্ট্ৰং ভাৰ্বছ আৰ কল্ড, মনত ৰাখিব, ষ্ট্ৰং ভাৰ্বছ আৰ কল্ড ডেছ ভাৰ্বছ এজ দে আৰ চেঞ্জ নট ইন এ ৰেগুলাৰ ৱে। ৰেগুলাৰ ৱে কোনবিলাক ভাৰ্ব? যিবিলাকৰ শেষত ই ডি যোগ কৰি কৰা, যেনেকুৱা ফিনিছ, ফিনিছড, ফিনিছড, ফাইন, ফাইণ্ডে, এনেকুৱা ভাৰ্ব যিবিলাকৰ শেষত ই ডি যোগ কৰি কৰা হয়, এইটো ৰেগুলাৰ ৱে হয়। কিন্তু কিছুমান ভাৰ্ব আছে যিবিলাক কমপ্লিট চেঞ্জ হৈ যায়, তেনেকুৱা বি, ৱাজ, বিন, ঠিক আছে। গতিকে এই ভাৰ্ববিলাকক ষ্ট্ৰং ভাৰ্ব বুলি কয়। এইবিলাকৰ আৰু এটা নাম আছে ইৰেগুলাৰ, গতিকে অপশ্যন এ ইয়াত শুদ্ধ হ'ব। আৱাৰ টিচাৰ মাষ্ট বি ডেছ, পেচিভ ভইচত আছে যিহেতু মাষ্ট বি দিয়া আছে, গতিকে মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'বই লাগিব। লিচেন এ নম্বৰ নহ'ব, লিচেন বি নম্বৰ, চি নম্বৰ আৰু ডি নম্বৰটো নহ'ব, কিন্তু বি নম্বৰটো এপ্ৰপ্ৰিয়েট, কাৰণ লিচেন শব্দ থাকিলে তাৰ লগত টু প্ৰিপজিশ্যন ইউজ কৰা হয়, লিচেন টু, গতিকে অপশ্যন বি শুদ্ধ। দ্য ষ্টুডেণ্ট ৰিপ্লাইড ডেট, ষ্টুডেণ্ট ৰিপ্লাই কৰিছে, বাকী অংশখিনি ইয়াত দিয়া আছে, কোনটো সঠিক হ'ব? প্ৰনাউন্সিয়েশ্যন ইজ দ্য মষ্ট ডিফিকাল্ট থিংছ ফৰ মি, অপশ্যন এটো নহ'ব, কাৰণ ৰিপ্লাইড পাষ্ট টেন্স, গতিকে ঘটনাটো পাষ্ট টেন্স হিচাপে এত ইজ ব্যৱহাৰ কৰিছে, এইটো নহ'ব। দ্য প্ৰনাউন্সিয়েশ্যন ৱাজ দ্য মষ্ট ডিফিকাল্ট থিংছ ফৰ হিম, অপশ্যন বি, দ্য প্ৰনাউন্সিয়েশ্যন ৱাজ দ্য মষ্ট ডিফিকাল্ট থিংছ, অপশ্যন বি আৰু চি, ডিটো নহ'ব, কিন্তু অপশ্যন বি আৰু চিৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি, কাৰণ মষ্ট ইউজ কৰিলে তাৰ লগত সদায় আৰ্টিকেল ডিটো ব্যৱহাৰ কৰা হয়, গতিকে আৰু ইয়াত পাষ্ট টেন্স আছে ৱাজ, গতিকে এইটো হ'ব শুদ্ধ, অপশ্যন বি। হি প্লিডেড ফৰ হিজ ইন'চেন্স, এইটো কোন চেণ্টেন্স? হি প্লিডেড, ছাবজেক্ট ভাৰ্ব বাকীখিনি আছে, গতিকে ইয়াত এটাই ফিনিট ভাৰ্ব আছে, গতিকে এইটো এটা ছাবজেক্ট এটা ভাৰ্ব থাকিলে এইটো চিম্পল চেণ্টেন্স, গতিকে এইটো অপশ্যন বি। এইদাৰ হি ইজ মেড অৰ হি ফেইন্স মেডনেছ, চেণ্টেন্স টাইপ আছে এইটো, যিহেতু এইদাৰ অৰ ব্যৱহাৰ কৰিলে কাইণ্ডলি জনাব এইটো কম্পাউণ্ড হ'ব নে কমপ্লেক্স হ'ব? হিচাপে এইটো কম্পাউণ্ড হ'ব এক লাগে, হিচাপত কম্পাউণ্ড হয় আৰু ব্লেক হিচাপে কমপ্লেক্স হয়, কমপ্লেক্স হ'ব লাগে। গতিকে কনফিউশ্যন যিহেতু আছে, আপোনালোকে কাইণ্ডলি ইয়াৰ উত্তৰটো জনাবচোন মোক, অ'কে। মোক কিন্তু ক'লে মই কম্পাউণ্ডৰ পিনে যাম। Oblique N is qualifies anything except a noun or pronoun. কোনটোৱে নাউন আৰু প্ৰনাউনক বাদ দি বাকী গোটেইবিলাকক কোৱালিফাই কৰে, এইটো একমাত্ৰ হ'ল এডভাৰ্ব। এডভাৰ্বে নাউন আৰু প্ৰনাউনক কোৱালিফাই নকৰে, কিন্তু বাকী গোটেইবিলাকক কোৱালিফাই কৰে, গতিকে এইটো হ'ব, ইয়াত হ'ব এন এডভাৰ্ব। মাদাৰ লুক আফটাৰ হাৰ চাইল্ড, লুক আফটাৰৰ ফ্ৰেচাল ভাৰ্বৰ মিনিং লাগে, টু চি নহ'ব, টু ইনভেষ্টিগেটো নহ'ব, টেক কেয়াৰ অফ, অপশ্যন চি শুদ্ধ, টেক কেয়াৰ অফ। জাবেদ ডেছ বিফৰ নাছিৰ কেম হোম, আমি জানো, মই মোৰ ভিডিঅ'বিলাকত আগতে এইবিলাক আলোচনা কৰিছোঁৱেই যে অতীতত দুটা কাম একেলগে সম্পূৰ্ণ হ'লে তাৰ ভিতৰত যদি বিফৰ আফটাৰ থাকে, গতিকে বিফৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট হয় আৰু বাকীখিনি পাষ্ট ইনডেফিনিট হয়। যিহেতু নাছিৰ কেম পাষ্ট ইনডেফিনিট আছে, গতিকে বাকীখিনি হেড গান হ'ব, অপশ্যন বি শুদ্ধ। ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন ৰিফাৰ টু, ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন কি বুজায়? টিচিং ৱাৰ্ডছ এণ্ড মিনিং, গতিকে অপশ্যন বি শুদ্ধ। ৰাইটিং নহ'ব, ছিং নহ'ব, অবজাৰ্ভ এণ্ড ছিং নহ'ব। মেৰী উইল বি হিয়াৰ ৱেন শ্বি ডেছ হাৰ ৱাৰ্ক, মেৰী এতিয়া ইয়াত থাকিব যেতিয়া তাৰ কাম ফিনিছ হ'ব, ইয়াত থাকিব, গতিকে এইটো যিহেতু উইল বি আছে ফিউচাৰ, গতিকে বাকীখিনি প্ৰেজেণ্ট হ'ব, গতিকে ইয়াত ৱেন শ্বি ফিনিছেছ, খালি ফিনিছেছ হ'ব, এইটো অপশ্যন এ শুদ্ধ হৈ আছে। শ্বীটো প্ৰেজেণ্ট থাৰ্ড পাৰ্চন, গতিকে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হ'ব।
ড্যাশ মোৰ ড্যাশ মেৰিয়াৰ এইটো ইয়াৰ আগতো হুবহু তুলি দিছে এইটো কোশ্চেন ইয়াৰ আগতো আহিছিল দা মোৰ দা মেৰিয়াৰ গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ অইল ইজ এ ফেটি সাবষ্টেন্স এণ্ড অইল ইয়ৰ অউন মেচিন পাৰ্টছ অফ স্পীচ অইল অইলৰ পাৰ্টছ অফ স্পীচ প্ৰথম ক্ষেত্ৰত অইল ইজ এ ফেটি সাবষ্টেন্স প্ৰথমতে নাউন এটা নাম বুজাইছে গতিকে প্ৰথমটো হ'ব নাউন আৰু দ্বিতীয় ক্ষেত্ৰত অইল ইয়ৰ অউন মেচিন এইটো আপোনাক ইম্পাৰেটিভ মানে আপোনাৰ কৈছে নিজৰ হেৰি মানে তেল দিয়ক মানে এনেকুৱা আমিতো এইবিলাক কৈয়ে থাকোঁ তো এই বাক্যটোত যেহেতু এইটো এটা ইম্পাৰেটিভ হিচাপে কৈছে অইল মানে তেল দিয়া গতিকে এইখিনি হ'ল ভাৰ চ' নাউন এণ্ড ভাৰ অপশ্যন এটোই শুদ্ধ আই হেভ নট চিন হিম চিঞ্চ তাৰপিছত আই হেভ নট চিন হিম চিঞ্চ মানডে প্ৰথম ক্ষেত্ৰত চিঞ্চটো এটা সময় বুজাইছে গতিকে এইটো হ'ব এডভাৰ্ব তাৰপিছত চিঞ্চটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ইউজ কৰা হৈছে এইটো এটা প্ৰিপজিশ্যন হিচাপে ইউজ হৈছে গতিকে অপশ্যন এ বি চি এটাও নহ'ব অপশ্যন ডি হ'ব এডভাৰ্ব এণ্ড প্ৰিপজিশ্যন লিচেনিং এণ্ড ৰিডিং আৰ ডেছ স্কিল লিচেনিং আৰু ৰিডিং কৰোঁতে কিবা বস্তু আমি গ্ৰহণ কৰোঁ গতিকে এইটো হ'ল ৰিচেপ্টিভ স্কিল অপশ্যন এ ডিপ প্ৰচেছিং মিনছ কি ডিপ প্ৰচেছিং মিনছ ৱৰ্কিং উইথ ইনফৰমেশ্যন এট এ হাই কগনিটিভ লেভেল গতিকে অপশ্যন এটো ইয়াত শুদ্ধ হৈ আছে বাকীবিলাক চাবই নালাগে ইফ আই ডেছ ইউ আই শুড নট ডু ডেট এইটো হ'ল কণ্ডিশ্যনেল চেণ্টেন্স ইম্পচিবল কণ্ডিশ্যনাৰ যদি মই তোমাৰ নিচিনা হ'লোঁ হয় মই এইটো কৰা নকৰিলোঁ হয় মোৰ যদি টকা থাকিল হয় মই যদি চৰাই হ'লোঁ হয় মই যদি ৰজা হ'লোঁ হয় গতিকে এনেকুৱা বাক্য সদায় ইফ কণ্ডিশ্যনাৰ লগত ৱেয়াৰ ব্যৱহাৰ কৰা হয় গতিকে ইয়াত ৱেয়াৰ হ'ব অপশ্যন বি ডেছ গংগা ফ্ল'জ ডাউন ডেছ হিমালয়া দুটাই গংগা আৰু হিমালয় দুয়োটাই এটা ছিংগল থিং ইন দ্য ৱৰ্ল্ড গতিকে এইবিলাক হ'ব ইয়াত প্ৰপাৰ নাউন বুজাইছে এইটোৰ লগত আমি দি ইউজ কৰিব দ্য গংগা এণ্ড দ্য হিমালয়া দ্য গংগা ফ্ল'জ ডাউনৱাৰ্ডছ দা আই শ্বেল ৱেইট টিল ইউ ডেছ ইউৰ লাঞ্চ মই অপেক্ষা কৰিম তোমাৰ লাঞ্চ খতম হোৱালৈকে গতিকে এইটো প্ৰেজেণ্ট হ'ব টিল ইউ ফিনিছ ইউৰ লাঞ্চ তাৰপিছততো আছে ইফ ইট ডেছ উই শ্বেল নট গ' আকৌ ইফ কণ্ডিশ্যনেল দিছে ইফ ইট ৰেইনছ হ'ব প্ৰথমটো ইনডেফিনিটত থাকিলেহে পিছততো ফিউচাৰত থাকে গতিকে শ্বেলটো ফিউচাৰ আছে এইটো ইনডেফিনিট হ'ব ইফ ইট ৰেইনছ এ ছং ডেছ বাই হাৰ এ ছং ৱাজ ছাং বাই হাৰ ডেছ ইউ হেভ ডান ৱেল মানে এইটো এক্সক্লেমেটৰী ব্ৰাভ' তাত যিবিলাক অপশ্যন আছিল ব্ৰাভ' ইউ হেভ ডান ৱেল তাৰপিছত আছে ৰিউটাৰ ৰিপৰ্টেড টকিঅ' ডেছ বাই দ্য ষ্ট্ৰংগেষ্ট কুৱেকছ অফ য়েষ্টাৰডে এনেকুৱা বাক্যটো এইটো পেচিভ ভইচত আছে গতিকে তাত ৱাজ ৰকড ঠিক আছে এইটো ৰকড হ'ব ৱাজ ৰকড হ'ব শুদ্ধ অপশ্যন তাৰপিছত 120 নম্বৰ আছে ডেছ নিউটন কেন নট বি ডেছ মিল্টন মনত ৰাখিব ইয়াত নিৰ্দিষ্ট কৰি একো কোৱা নাই নিউটন মানে কি আমি নুবুজো মিল্টন মানে কি আমি নুবুজো এইটো মানুহৰ লগতো সম্পৰ্ক থাকিব পাৰে দাটো মানুহৰ লগত নহ'ব যদি নাম হিচাপে ধৰে কিন্তু আমি যদি ক'ব পাৰোঁ যে এটা বস্তু মানে এটা হাতী কিন্তু এটা বাঘৰ নিচিনা নহয় ঠিক আছে গতিকে এই ক্ষেত্ৰত নিউটন কেন নট বি মিল্টন কোনোবাই দা খালী দিছে নিউটন কেন নট বি দা মিল্টনো দিছে কিন্তু মোৰ হিচাপত অপশ্যন এ হয় আপোনালোকে জনাব কাইণ্ডলি 121 নম্বৰ অসমীয়া আৰু বাংলা ভাষাৰ ধ্বনিৰ মাজত থকা পাৰ্থক্য কি যে ইয়াৰ পাৰ্থক্য হ'ল যে অসমীয়া ভাষাত বৰ ব্যৱহাৰটো বাংলা ভাষাত নাই গতিকে এইটোৱে পাৰ্থক্য অগ্নিৰ দৰে বান এইটো কোনটো কি সমাস এইটো হ'ল কৰ্মধাৰাই সমাস অসমীয়া ভাষাৰ উৎপত্তি কোনটোৰ প্ৰাকৃতৰ পৰা হৈছে মাগধী প্ৰাকৃতৰ পৰা পঞ্চমী বিভক্তি বুজাবলৈ বিভক্তিৰ কি চিহ্ন প্ৰয়োগ কৰা হয় মনত ৰাখিব পঞ্চমী বিভক্তি অসমীয়াত নাই কিন্তু অপশ্যনত যেহেতু দিছে আমি ষষ্ঠী বিভক্তি ৰৰ পিছতহে পৰা ইউজ কৰোঁ গতিকে অপশ্যন ৰৰ পিছত পৰাটোৱে হ'ব শুদ্ধ অসমীয়া ভাষাৰ লিংগ প্ৰকৰণৰ ক্ষেত্ৰত কোনটো শুদ্ধ আছিল শুদ্ধটো হ'ব যে অসমীয়া ভাষাত কেৱল প্ৰাণীবাচক শব্দৰ লিংগভেদ হয় এইটো শুদ্ধ আছিল তাৰপিছত শব্দৰ অৰ্থ মিলোৱা এনেকৈ দিয়া আছিল গতিকে এইটো হ'ব আৱৰণৰ অৰ্থটো হ'ব ঢাকনি আৱৰণ হ'ল ঢাকনি আচল হ'ল সদ্য ইয়াত স্পেলিংটো মই ভুল লিখিছোঁ আৰু এটা আচল চন্দ্ৰবিন্দু থাকিলে চাদৰৰ আগ আৰু আৱৰণ মানে ভূষণ জতুৱা ঠাঁচ মিলাবলৈ দিছিল কপাল নাই মানে আশা নাই কপাল ফুলা মানে সৌভাগ্য উপস্থিত হোৱা আৰু কপাল ফুটা মানে দুৰ্ভাগ্য উপস্থিত হোৱা আৰু কপাল ধো মানে আশা এৰা গতিকে এইখিনি হ'ব ইয়াৰ মিলান অসমীয়া ভাষাৰ প্ৰথম বিদ্যায়তনিক গৱেষণা পত্ৰখন কোনে লিখিছিল এইটো হ'ল ডক্টৰ বাণীকান্ত কাকতি
বিদ্যালয়ত ভাষা শিকোৱাত কোনে বেছি গুৰুত্ব দিব লাগে বিদ্যালয়ৰ কথা কৈছে গতিকে এইটো ভাষা শিক্ষকে হ'ব উপেন্দ্ৰনাথ গোস্বামীয়ে কামৰূপী উপভাষা কেইটা ভাগত ভাগ কৰিছে এইটো হ'ল 3টা তলত উল্লেখ কৰা কত দ্বিতীয় ভাষা এটা ব্যৱহাৰ কৰা হয় বেপাৰ বাণিজ্য যোগাযোগ হাট বজাৰ সকলোতে ঠিক আছে অসমীয়া কবিতাৰ কাহিনীখনৰ ৰচক কোন এটা হ'ল ভৱানন্দ দত্ত সমৰ্থক শব্দ দিছিল দিন হলে দিৱস ঘৰৰ লগত হ'ব আলয় মেঘ হ'ব নিৰস আকাশ হ'ব নীলিমা মান্য ভাষাত আসলতে এটা উপভাষাহে উক্তিহাৰ শুদ্ধ অশুদ্ধ আংশিক শুদ্ধ এনেকুৱা টাইপত থাকিল কিন্তু এটা শুদ্ধ হ'ব নাগামিজ হৈছে কি নাগামিজ হৈছে ইয়াতে মিজ মানে মিহলি হৈ আছে মিশ্ৰিত ভাষা জয়মতী বোলছবিখন কিমান চনত নিৰ্মাণ কৰাছিল এইটো 1935 চনত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঞি বৰুৱা প্ৰেমত ঘূৰিছে ভূমণ্ডল প্ৰেমত ঘূৰিছে শতদল উক্তিহাৰ কোনে কৈছিল এইটো হ'ল বিখ্যাত লক্ষ্মীনাথ বেজবৰুৱা এই লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো প্ৰশ্ন আহিছিল ভুল আৰু প্ৰচেষ্টা পদ্ধতিটো কাৰ আছিল এইটো প্ৰতিটো পেপাৰতে আহিছিল এইটো হ'ল থৰ্ণডাইক বাক্যৰ পূৰ্ণতা বুজাবলৈ কোনবিধ জ্যোতি চিহ্ন ব্যৱহাৰ কৰা হয় এইটো হ'ল দাড়ি প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ বুলি কোনে কৈছিল লক্ষ্মীনাথ বেজবৰুৱা এই প্ৰশ্নটো মই লোৱাৰ প্ৰেমেটো তুলি দিছিলোঁ সেইকাৰণে মোক কমেণ্টত লিখিছে ছাৰ মিহলি কৰি দিলে আপাৰ লোৱাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা পাইছিল এইটো হ'ল মৃত্যুঞ্জয় কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা তাৰপিছত বেজবৰুৱাৰ বুৰবৰণী গতিকে এইবিলাক কোনে লিখিছিল এটা হ'ল লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষাটো এটা কি ড্যাশ তাত ইছাইল অপশ্যন আছিল যেটো হ'ব নব্য ভাৰতীয় আৰ্য ভাষা প্ৰথমখন অসমীয়া ৰোমান্টিক কবিতা কি আছিল বনকুঁৱৰী এটা শেষৰ প্ৰশ্নটো আইকিউ উদ্ভাৱক এইটো প্ৰশ্ন এলপিত আহিছে নে ইউপিত আহিছে মই ক'ব নোৱাৰিলোঁ গতিকে ইয়াত উইলিয়াম ষ্টাৰ্ণ হ'ব আৰু বাকি প্ৰশ্নকেইটা বহুত চেষ্টা কৰিও মই কিন্তু কালেক্ট কৰিব পৰা নাই এয়া আছিল আপোনালোকৰ কাৰণে প্ৰায় 150টা প্ৰশ্ন আপোনালোকে ইয়াৰ পিডিএফটো ডাউনলোড কৰিব আৰু মনত যদি কোনো প্ৰশ্ন আহে যে এইটো প্ৰশ্নটো ইয়াত নাই গতিকে তাৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব আৰু যদি কোনোবাক ভাল লাগিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ বহুত ৰিকুৱেষ্টৰ কাৰণে 2-3টা দিন ধৰি মই একেৰাহে এই মানে প্ৰশ্নবিলাক কালেক্ট কৰিছোঁ এইটো বহুত এটা ইজি কথা নহয় কাৰণ প্ৰশ্ন কাকত নথকাৰ ফলত চেনেল বিচাৰি বা কেণ্ডিডেটক ফোন কৰি এইবিলাক বিচাৰি পোৱাটা কিন্তু ইমান ইজি নহয় তথাপিও মই চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ নাজানো ইয়াৰ ভিতৰত কিমান ভুল কিমান শুদ্ধ আছে আপোনালোকে ক'ব পাৰিব যিহেতু পৰীক্ষা আপোনালোকে দিছে আমিতো ইতিমধ্যে পৰীক্ষা দি পাছ কৰি চাকৰি কৰিয়ে আছোঁ গতিকে আপোনালোকে যাতে চাকৰি এটা পায় মই তাৰে মনে প্ৰাণে কামনা কৰোঁ আৰু এয়া আছিল বাছ অ'কে চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে